हेलो बंधुসকল नमस्कार। मैं आज मोर पाकघरत এটা নতুন ৰেচিপি বনাবলৈ গৈ আছো। মই বনাবলৈ গৈ আছো পোহা। তো ফ্ৰেন্ডসকল আপোনালোকে চাই থাকিব যে ৰাতিপুৱাই ঘৰত সৰু ল'ৰা ছোৱালী বা সকলোৱে খাবলৈ পৰাকৈ একেবাৰে সহজ সৰল পদ্ধতিৰে পোহা কেনেদৰে বনাব পাৰি। তো মই পোহাৰ কাৰণে আগতীয়াকৈ অলপ ৰেডি কৰি লৈছোঁ। পোহাত দিম মই আলু, বাদাম মানে মুংফলি আৰু কেঁচা জলকীয়া, যিটো নেকি মই ফ্ৰাই কৰি অলৰেডি উলিয়াই ল'লোঁ। এতিয়া পিঁয়াজখিনি অকণমান ফ্ৰাই কৰি লওঁ। তাৰপিছত তাত দিম মই জিৰা, তাত মই জিৰা দিম। আপোনালোকে হয়তো পোহা ঘৰত বনাই খাইছে বা ট্ৰেইনত গ'লে বা বেলেগ বেলেগ জেগালৈ গ'লে পোহা অলৰেডি পায়, কিন্তু আমাৰ অসমত যিহেতু বেছিকৈ নাপায়, ময়ো আগে পাছে হোটেলবিলাকত গৈ থাকোঁ কিন্তু পোৱা নাই। তো মই আলুখিনি দি দিওঁ। আলুখিনি পিঁয়াজখিনি একেলগতে ভাজিবলৈ দিছোঁ যাতে আলুখিনিও সিজি যাব। একেবাৰে সহজ সৰল পদ্ধতি পোহা বনোৱা, যিটো নেকি আমি অসমত চিৰা বুলি কওঁ নহয়নে? যিটো চিৰা বুলি কওঁ, কিন্তু ইয়াত এটা পেকেটিঙত পায় আৰু তাত লিখা থাকে পোহা। তো আমি প্ৰথমতে মই যেতিয়া দেখিছিলোঁ তেতিয়া মোৰ এনে লাগিছিলে এইখিনি চিৰাই হয়, কিন্তু নহয়। এইটো মানে একচুৱেলি কি হয় নহয়, এইটো বনাই মেলি এনেকৈ ভাজিয়ে খায়। কেঁচাতেও খাব পাৰি, আমি যিহেতু অসমত দৈ চিৰা খাওঁ। তো এইখিনি আলু, জিৰা, পিঁয়াজ এইখিনি একেলগতে ভাজিব যাতে পিঁয়াজখিনি ৰঙচুৱা হৈ নাযায়, যিহেতু পিঁয়াজখিনি অলপ মানে কেঁচাই হৈ থাকে পোহাত। তো সেইকাৰণে একেলগতে ভাজিব। পোহাখিনি মই ধুই লৈছোঁ। ধুই ইয়াত নিমখ আৰু হালধি দি পিনি মই অলপ টাইম মাখি থৈছোঁ, যাতে এইখিনি সিজাৰ লগে লগে ইয়াত দিব পাৰোঁ আৰু অতি সোনকালে পোহা হৈ যায়। এতিয়া খালি অলপ আলুখিনি সিজিবলৈ টাইম লাগিব। তো তাৰ বাবে মই কেৰাহীত ঢাকন এখন লগাই দিওঁ যাতে সোনকালে বস্তুখিনি সিজি যায়। পোহা ইয়াত ৰাতিপুৱাৰ নাস্তা হিচাপে সকলোৱে ইয়াত মানে ব্যৱহাৰ কৰে সদায়, যিহেতু ৰাতিপুৱা হালকা ফুলকা খাই পিনি চবেই নিজৰ নিজৰ কামত যায়। তো সেইকাৰণে ইমান মানে হেভি নকৰে। পোহাটো সদায় নৰ্মেল থাকে আৰু ইয়াত কোনো স্বাস্থ্যৰ পক্ষে হানিকাৰকো নহয় আৰু বনাবলৈ যিহেতু টাইম খুব কম লাগে। পোহাত সদায় কি কৰিব জানেনে? পাপৰ পুৰিয়েই হওক মানে গেছত সেকি হওক বা ভাজি তেলত পোহাৰ লগত একেলগতে খাবচোন, আৰু দৈ দি পিনি খাব। তাৰ সোৱাদটো নিশ্চয় বেলেগ পাব। আৰু মোৰ অলপমান আলুখিনি সিজিবলৈ টাইম লাগিব, বাকীটো পোহাটো বনাবলৈ টাইম নালাগে, খালি আলুখিনি অলপ সিজিবলৈ দিছোঁ। ইয়াত মিঠি নিম মানে নৰসিংহ পাত, ইয়াত মিঠি নিম কাৰিপত্তি বুলি কয়, সেইবিলাক দিব পাৰে, কিন্তু মই যিহেতু ইমান এটা ভাল নাপাওঁ তো মই সেইবোৰ ইউজ কৰা নাই। আলুটো সোনকালে সিজি যাব। মই
মই আলুখিনিত নিমখ অলপ দি দিছোঁ, যিহেতু মই আলুখিনিৰ হিচাপত মই পোহাত নিমখ দিয়া নাছিলোঁ, অকল পোহাৰ হিচাপতে দিছোঁ। তো মই আলুখিনিত অলপমান নিমখ দি দিছোঁ, যাতে আলুখিনিতো নিমখ হৈ যায়। মই বাৰে বাৰে পলটাই আছোঁ, নহ'লে পিঁয়াজখিনি জ্বলি যাব পাৰে। সেইকাৰণে মই বাৰে বাৰে অলপ টাইম পিছে পিছে সেইখিনি পলটাবলগীয়া হৈছে। আলুখিনি সিজি গৈছে এতিয়া। এতিয়া মই গেছটো অলপ কম কৰি দিওঁ, যিহেতু নহ'লে পিঁয়াজখিনি জ্বলি যাব আৰু ইয়াৰ সোৱাদটো বেলেগ হৈ যাবগৈ। তো পিঁয়াজখিনিও মই ইমান ফ্ৰাই হ'বলৈ দিয়া নাই, আলুৰ লগতে সমানে ফ্ৰাই কৰিছোঁ। চাওকচোন ফ্ৰেণ্ডসকল, আলুখিনি সিজি গৈছে। তো এতিয়া মই ইয়াত পোহাখিনি দি দিম। মই হালধি আৰু এক্সট্ৰাকৈ নিদিওঁ, যিহেতু মই পোহাখিনিত দি থৈছোঁ, তো হালধি আৰু এক্সট্ৰাকৈ নিদিওঁ। হালধিৰ কালাৰটো অলৰেডি আহি গ'ল। এতিয়া মই ইয়াত বাদামখিনি দিম। আমি অসমতহে বাদাম বুলি কওঁ, কিন্তু ইয়াত হ'লে এইটোক বাদাম বুলি নকয়, এইটো মুংফলি বুলিহে কয়। তো ফ্ৰেণ্ডসকল, এয়া মই জলকীয়া ভাজি থৈছিলোঁ তেলত। আৰু মই অকণমান পানীত ছিটা এটা দি 2 মিনিটৰ কাৰণে ঢাকি দিওঁ, যাতে পোহাখিনি মানে টাইট নহয়, কোমল হৈ থাকে আৰু ছফ্ট হৈ থাকে। যিহেতু ফ্ৰাই কৰিছোঁ, তো অলপ মানে টান হোৱাৰ চান্স থাকে। তো সেইকাৰণে মই 1 মিনিটৰ কাৰণে পানী অকণমান 2 ছিটা দি আৰু ঢাকি দিছোঁ। পানীখিনিও শুহি ল'ব লগতে, আৰু আপোনাৰ পোহাখিনিও নৰম হৈ থাকিব। আৰু এতিয়া মই ধনিয়া পাত দি দিম। দেখিছেনে ফ্ৰেণ্ডসকল, 2 মিনিটতে পোহা ৰেডি। তো আপোনালোকেও পৰিয়ালবৰ্গক এনেদৰে বনাই দিবচোন, অলপো টাইম নালাগে। হৈ গ'ল মোৰ পোহা।
বন্ধুসকল মোৰ পোহাৰ ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে চাই আছিলে তো গতিকে যদি ভাল লাগে আপোনালোকৰ পৰিয়ালবৰ্গকো এবাৰ বনাই খুৱাব আৰু যদি মোৰ দৰে বনোৱা ৰেচিপিটো আপোনালোকৰো খাই ভাল লাগে তেনেহ'লে এবাৰ মোৰ চেনেলটো লাইক সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। নমস্কাৰ, ধন্যবাদ।